চাকৰিৰ বিজ্ঞাপন বিচাৰি ডিফৰ ষষ্ঠ অনুসূচীভুক্ত বিশেষ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংবাদমেল বুধবাৰে দিনৰ পৰা 2 মান বজাত ডিফৰ লৰুলাংছ ৰাংচিনা চাৰ্প ভৱনত পূব আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ষষ্ঠ অনুসূচীভুক্ত বিশেষ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে এক সংবাদমেল সম্বোধন কৰে। সংবাদমেল সম্বোধন কৰি প্ৰাৰ্থীসকলে কয় যে 2023 চনতে তেওঁলোক দুয়োখন জিলাৰ পৰা ষষ্ঠ অনুসূচীৰ বিশেষ টেট পৰীক্ষাত প্ৰায় 2 সহস্ৰাধিক প্ৰাৰ্থী উত্তীৰ্ণ হৈছে, কিন্তু আজিলৈকে কাৰ্বি আংলং ছাত্ৰ শাসিত কৰ্তৃপক্ষই তেওঁলোকৰ স্থায়ী চাকৰিৰ বাবে কোনো বিজ্ঞাপনে প্ৰকাশ নকৰিলে। প্ৰাৰ্থীসকলে স্থায়ী চাকৰিৰ আশাত সৰু সুৰা কামত নিয়োজিত হৈছে যদিও বহু কষ্টৰ মাজেৰে জীৱন যাপন কৰি আছে বুলি আক্ষেপ কৰে। এই সন্দৰ্ভত কাৰ্বি আংলং ছাত্ৰ শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং আৰু শিক্ষা বিভাগৰ EM ৰিচাৰ্ড টকবিৰ স্মাৰক পত্ৰ অৰ্পণ কৰা হৈছিল বুলি কয়। দুয়োগৰাকী নেতাই চাকৰি হ'ব বুলি কৈও আজিলৈকে চাকৰিৰ বাবে বিভাগীয় বিজ্ঞাপন প্ৰকাশ নকৰিলে বুলি মন্তব্য কৰে প্ৰাৰ্থীসকলে। কাৰ্বি আংলঙৰ পৰা 6 শিডিউল টেট আমাক সন্ধান কৰা হৈছে। আমি সকলোৱে ইয়াতে পাছ কৰিলোঁ। ইষ্ট ৱেষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং সকলো মিলি পেলাই 2000 মান কেণ্ডিডেট আমি কোৱালিফাইড হৈছোঁ। তথাপিও আমি মোৰ মতে 2 বছৰমান হৈ গ'ল। 2 বছৰমান হৈ গ'ল, তথাপিও আজিলৈকে আমাক এডভাৰটাইজমেণ্ট দিয়া হোৱা নাই। আমি ৰখি আছিলোঁ যাতে আমাক এডভাৰটাইজমেণ্ট দিব বুলি। আমাৰ এক্সাম কণ্ডাক্ট হৈছিলে 30 এপ্ৰিল 2023 আৰু ৰিজাল্ট ডিক্লেয়াৰ কৰা হৈছিলে 15 জুন 2023। আপোনালোকে ভাবক এতিয়া 2023 হৈ গ'ল, কিন্তু আজিলৈকে আমাক এডভাৰটাইজমেণ্ট দিয়া নাই। আশাটো দিয়া হৈছিলে আমাক, কিন্তু এতিয়ালৈকে দিয়া নাই। সেইকাৰণে আজি আপোনালোকৰ সংবাদ মাধ্যমত আমি মাতিবলগীয়া হৈছে। এই মাধ্যমত যাতে আপোনালোকৰ জৰিয়তে আমাৰ অনাৰেবল ডক্টৰ তুলিৰাম ৰংহাং আমাৰ এই মনৰ কথা জানিব পাৰি, যাতে অতি শীঘ্ৰে আমাৰ এই 6 শিডিউল টেট কোৱালিফাইড কেণ্ডিডেটসকলৰ বাবে যাতে আমাক এডভাৰটাইজমেণ্ট দি যাতে আমি সুৰক্ষিত ৰাখোঁ। আপোনালোকে এই সংক্ৰান্তত ইয়াত এডুকেশ্যন EM আছে, আমাৰ CEM মুখ্য কাৰ্যবাহী সদস্য, তেখেতসকলক আপোনালোকে কিবা মেমৰ লিখিত আকাৰে কিবা দিছিলে নেকি বা জনাইছিলে নেকি, বা জনোৱাৰ পিছত আপোনালোকক তেনেকুৱা কি ৰিপ্লাই আহিলে? হয়, আমি জনা হৈছে। আমি বাৰে বাৰে গৈছোঁ, যোৱা নহয়, আমি গৈছোঁ। ডক্টৰ তুলিৰাম ৰংহাং ওচৰতো গৈছোঁ আৰু ছাৰ ৰিচাৰ্ড টকবিৰ ওচৰতো আমি গ'লোঁ। তথাপিও সিহঁতে আশা দি আছিলে, সেই আশাতে আমি আশাহে আছোঁ আজিলৈকে। সেইকাৰণে উপায়হীন হৈ আপোনালোকক আজি মাতিবলগীয়া হৈছে। আমি দেখিছোঁ আমাৰ 6 শিডিউল এৰিয়া বুলি ক'লে আমি কি ডিমা হাছাও, তাৰপিছত কোকৰাঝাৰ, আমি কাৰ্বি আংলং। কিন্তু কি হৈছে আপোনালোকে দেখিছে, আপোনালোকৰ জৰিয়তে আমি জানিব পাৰিছোঁ যে তাতে এডভাৰটাইজমেণ্ট দিয়া হৈ গ'ল, তাতে এপইণ্টমেণ্টো দিয়া হৈ গ'ল, কিন্তু আমাৰ কাৰ্বি আংলং আজিলৈকে পিছ পৰা হৈ আছে। 2 বছৰ হৈ গ'ল আজিলৈকে। ইহঁতে কোৱালিটি এডুকেশ্যন বুলি খুজি আছে, তথাপিও কোৱালিটি এডুকেশ্যন টিচাৰ আমাৰ ইয়াতে আজি থিয় হৈ আছে, ইমানজন থিয় হৈ আছে, আমি চব কোৱালিফাইড হয়। কি লাগে আমাৰ কাৰণে? আৰু এনেকুৱা নহয় যে ইয়াত পষ্ট নাই বুলি, পষ্টো আছে। কিয় নাই? থাকিব। ইমান পিছপৰা স্কুল, বহুত স্কুল আছে, LP স্কুল, ME স্কুল আছে, তথাপিও আমাক আশা, যেতিয়া আমি যাওঁ আশা দি পেলাই আমাক পঠাই দিয়ে। সেই আশাৰ জৰিয়তে আপোনালোকে জানে চাগে 6 শিডিউল টেট অনলি 6 শিডিউল এৰিয়াৰ কাৰণেহে আমি এডভাৰটাইজমেণ্ট, আমি এপইণ্টমেণ্ট পাব পাৰিম। আছাম টেট ওলাই আছে, কিন্তু আমি তাতে আছাম টেট হ'লে আছাম টেটত অকল চিটে দিব পাৰিম যদি এডভাৰটাইজমেণ্ট ওলালে, কিন্তু আমাৰ 6 শিডিউলৰ টেটটো তাতে দিব নোৱাৰে। সেইটোহে মেইন কথা। নহ'লেতো আমি তাতে দিব পাৰিলো হয়, নহ'লেতো আমি আছাম টেটত দি পেলাই আমি এতিয়া জব কৰি পেলাই বেলেগ বেলেগ ডিষ্ট্ৰিক্টত থাকিলো হয়। কিন্তু আমাৰ এনেকুৱা হৈছে যে 6 শিডিউল আমি টেটটো চাৰ্টিফিকেট ধৰি আছোঁ 2 বছৰলৈকে। আমি এতিয়া আছোঁ, আমি সৰু সুৰা কিবা কৰিছোঁ, কিন্তু ইমানকেতো হয় নহয়। সেইকাৰণে এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এইটো এটাই অনুগ্ৰহ কৰিছোঁ যাতে অতি শীঘ্ৰে আমাৰ এডভাৰটাইজমেণ্টটো ওলাই দিয়ক 6 শিডিউল টেট কোৱালিফাইং আপোনাৰ। সেইকাৰণে ছাৰ ডক্টৰ তুলিৰাম ৰংহাং আপোনাৰ ওচৰত কাৰণে এইটো এটাই অনুগ্ৰহ। ইয়াতো অসমৰ আমি উদ্যোগ হিচাপে কৰিছে কৰা আছে, সিদ্ধান্ত জানিব, কিন্তু আমি আমাৰ নিজৰ দায়িত্ব হৈছে আমি এক্সাম, কাৰণ এটা টিচাৰ কৰিব হ'লে তাতে বহুত কোৱালিফিকেশ্যন লাগে, হয় নহয়? তাতে এটা দিয়া হৈছে যে টেট কোৱালিফাইড হ'বই লাগে। ইহঁতৰ খোজা ছাৰ অথৰিটিহঁতে খোজা মতে আমি টেট কোৱালিফাইড কৰিছোঁ, তেতিয়াহ'লে এই টেট চাৰ্টিফিকেট আমি ধৰি পেলাই আমি কি লাগে এতিয়া, হয় নহয়? চ' সেইটোহে এটাই কথা, এটাই অনুগ্ৰহ কৰি আছোঁ যাতে এডভাৰটাইজমেণ্ট আমাৰ 2 বছৰ হৈ গ'ল আৰু কথাটো ওলাব, বয়সৰো কথা ওলাব, হয় নহয়? কিছুমানে ইয়াতকৈ আজি কমকৈ অহা হৈছে, কিছুমানে ইয়াতকৈ বয়স সেয়াও মানুহকেইটাও আছে। আৰু যদি 3-4 বছৰ আকৌ যদি আমি ৰখিবলগীয়া হয়, তেতিয়াহ'লে আপোনালোকে ভাবক কি হ'ব।